চেষ্টা কৰিছো কিমান ভয়ংকৰ হ'ব পাৰে মোবাইলত থকা গেমসমূহ এখন গেমৰ বাবে প্ৰচণ্ড মাৰপিট এখন গেমৰ বাবে সুকা অস্ত্ৰৰে আক্ৰমণ ইজনে সিজনক আক্ৰমণ কৰিছে এখন গেমৰ বাবে মোবাইলত চলি থকা সাধাৰণ এখন গেম খেলিয়েই এনেধৰণৰ মানসিকতা গঢ় লৈ উঠিছে যে এজনে আনজনক সুকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ আগবাঢ়ি গৈছে আগবাঢ়ি যোৱাই নহয় সুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হৈছে যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে ফ্ৰী ফায়াৰ নামৰ এখন গেমৰ বাবে এক প্ৰকাৰ এতিয়া পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দুগৰাকী যুৱকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হৈছে দুগৰাকী যুৱকৰ মাজত সুকা অস্ত্ৰৰে আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে কেৱল মাত্ৰ মোবাইলত থকা এখন গেম আৰু মোবাইলত থকা গেমখন নাম হৈছে ফ্ৰী ফায়াৰ গেমখনৰ বাবে এনেদৰে এতিয়া এই ঘটনা সংঘটিত হ'বলৈ পাইছে এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো ফ্ৰী ফায়াৰ গেমৰ বাবে পৰিণত হ'ল যুদ্ধ ক্ষেত্ৰত নিখা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সুকা অস্ত্ৰৰে কৰিলে আক্ৰমণ গুৰুতৰভাৱে আহত ৰছিদুল ইছলাম নামৰ এজন লোক কলগাছিয়াৰ বলাই পথাৰ মাদ্ৰাছাৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ ঘটনা আৰু এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো ফ্ৰী ফায়াৰ গেমৰ বাবে সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে লগে সেই স্থান আৰু দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আক্ৰমণ কৰিছে সুকা অস্ত্ৰৰে গুৰুতৰভাৱে আহত হৈছে ৰছিদুল ইছলাম নামৰ এগৰাকী যুৱক কলকাছিয়াৰ বলাই পথাৰ মাদ্ৰাছাৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা কিমান ভয়ংকৰ হ'ব পাৰে আপুনি ভাবি চাওক এবাৰ এখন গেম আৰু মোবাইলত থকা এখন সাধাৰণ গেমৰ বাবে সংঘটিত হৈছে এই ঘটনা এতিয়া পৰিয়ালৰ লোকে হিয়া ঠাকুৰি কান্দিছে নিজৰ পুত্ৰৰ যি কাম সেই কামক লৈ এতিয়া পৰিয়ালৰ লোকে কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কেৱল মাত্ৰ সাধাৰণ এখন গেম নাম হৈছে ফ্ৰী ফায়াৰ গেমখনৰ বাবে এই ঘটনা সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে দুই ফৈদৰ মাজত সুকা অস্ত্ৰৰে আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে কেৱল মাত্ৰ ফ্ৰী ফায়াৰ নামৰ এখন গেমৰ বাবে আৰু সেই গেমখন মোবাইলত থাকে আৰু মোবাইলত খেলি থকাৰ সময়তেই দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হৈছে প্ৰচণ্ড সুকা অস্ত্ৰৰে আক্ৰমণৰ দ্বাৰা ঘটনা সংঘটিত হৈছে ফ্ৰী ফায়াৰ নামৰ এই গেমখনৰ বাবে এই মুহূৰ্তত এই পৰিয়ালৰ লোকৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো চুলবাজত মাৰপিট হৈ আছে লগে আমি আহিলোঁ আহি দেখিলোঁ যে কেৱল 12ৰ পৰা 16 বছৰ ইয়াৰ ভিতৰত ল'ৰা ছোৱালী পুৰা মাৰপিট হৈ আছে ইয়াতে দেখিলোঁ যে ৰাশিদুল ইছলাম এও পুৰা মাৰ খাই আছে ইজাবুদ্দিন এওঁৰ ল'ৰাক বোলে মানে কিবা এটা আঘাত কৰিছে এও আহি মানে সব ল'ৰা ছোৱালীক মাৰি আছে পিছত আমি পুৰা কৰিলোঁ কণ্ট্ৰল কৰিব নোৱাৰিলোঁ বহুত মানে ল'ৰা ছোৱালী আমাৰ লগতো হেল্প কৰিলে তথাপিও আমি হেল্প কৰিব পৰা নাই চুলুবাজাৰৰ পৰা মাদ্ৰাছালৈ মানে মাৰপিট হৈ আছে তাৰপিছত মানে দুজনৰ ব্লাডিং হৈছে তাৰ ভিতৰত ইজাবুদ্দিন ল'ৰাটোৰ নাম নাজানো ৰাশিদুল ইছলামক মাৰিছে আৰু মতিয়াৰৰ ল'ৰা সাদেক তেওঁক মাৰিছে লাষ্টত আমাৰ কমি মাদ্ৰাছাৰ এজন শিক্ষকে সেই ল'ৰাটোক মানে তাৰ পৰা মানে উলিয়াই নি মাদ্ৰাছাৰ গেটৰ ভিতৰত সোমাই দিছে ৰক্ষা পাৰে এনেকুৱা মাৰপিট হৈছে কাজিয়াটো আমি বুজি পালো যে কি যে পাবজি খেল লৈ ফ্ৰী ফায়াৰ এইটো কিবা গ্ৰুপিং থাকে নেকি মই নাজানো এইটো লৈ মানে সন্দেহ মানে আৰু ল'ৰাবিলাক কি কৰে মানে শুনা মতে সিদিনা কিছু কথা আহিছিল যে সৰু নাইফ চাকু ৰাখে মানে নাইফ মানে কৰে সৰু আৰু কিবা এটা টিভি দিলে লগত এটা গাজাল বুলি ওলাই আহে এনেকুৱা বস্তু এটা মাৰাত্মক এটা বস্তু তেওঁলোকে লগত ৰাখে কলগাছি থানা আৰক্ষী বিষয়াক অনুৰোধ জনাওঁ যে তেওঁলোকে হয়তো আমাৰ যিখিনি ল'ৰা ছোৱালী মানে লিখা পঢ়া কৰি আছে এইখিনি একদম মানে ডেমেজ হৈ যাব এটা সময়ত একদম ক্ষতিগ্ৰস্ত হ'ব আহত আমি দেখা মতে ৰাশিদুল সাদেক আলী এই দুটা বলাই ভাতাৰ গাঁৱৰ আৰু খাৰবালিৰ পৰা ইজাবুদ্দিন ল'ৰাটোৰ নাম নাজানো এই তিনিজন ল'ৰা মই নিজে চাইছোঁ ভাত চাত খাই কেনে ঘৰৰ পৰা ওলাইছোঁ মানে এই চলু বাজাৰত আহিছোঁ চলু বাজাৰত আহি কেনে এইফালৰ পৰা মানুহবিলাক দেখা পাইছোঁ বহুত মানুহ আহিছে ইমান হাল্লা কৰি আছে কিয় পিছত আৰু
তাতে থিয় হৈ আছিলোঁ। তাৰপিছত দেখা পালোঁ নিৰ্দোষীবিলাক মানুহবিলাক বহুত মাৰপিট কৰি আছে। তাৰপিছত আৰু মই আৰু ক'লোঁ যে কি ইমান হাল্লা কৰি আছে তহঁতে, অলপ যাৰ যাৰ ছাইডত লৈ যা, ইয়াতে আহিব নালাগে। তাৰপিছত এই আমোনালীৰ নিৰ্দোষী ল'ৰাটোক বোলে মাৰছে, আৰু আমাৰ এই কি কয় মদকৰ ল'ৰাটোক তাকো নিৰ্দোষী বুলি মাৰছে। এইটো এই খাৰবালিৰ মানুহবিলাক, ইজাবুদ্দিন নে কি তাৰ নাম। খাৰবালিৰ পৰা আহিছিল 20-30 জন এনেকা আহিছিল। আৰু ইজাবুদ্দিন ল'ৰাটোক মানে এই পিছফালৰ কিবা মাথাত চাকু দি মাৰছে নেকি। ইয়াৰ ভিতৰত ল'ৰা ছোৱালী পুৰা মাৰপিট হৈ আছে। ইয়াতে দেখিলো যে ৰাছিদুল ইছলাম তেওঁ পুৰা মাৰ খাই আছে। ইজাবুদ্দিন এওঁৰ ল'ৰাক বোলে মানে কিবা এটা আঘাত কৰিছে, এওঁ আহি মানে চব ল'ৰা ছোৱালীক মাৰি আছে। পিছত আমি পুৰা